ভাৰত আৰু বাংলাদেশৰ মহিলা ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হোৱা দ্বিতীয়খন T20 আন্তঃৰাষ্ট্ৰীয় খেলত হাৰমনপ্ৰীত দলে 8 ৰাণত জয়লাভ কৰে। শেফালী বাৰ্মাই উজ্জ্বল বলিং কৰি 1 অভাৰত 3টা উইকেট দখল কৰি দলটোক এক স্মৰণীয় জয় প্ৰদান কৰে। প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে 20 অভাৰ 8টা উইকেট হেৰুৱাই 95 ৰান সংগ্ৰহিবলৈ সক্ষম হয়। ইয়াৰ প্ৰত্যুত্তৰত বাংলাদেশে মাত্ৰ 87 ৰানত অল আউট হয়। শেফালী বাৰ্মাই তেওঁৰ একক অভাৰত 3টা উইকেট দখল কৰাৰ বিপৰীতে এজন বেটছমেনে ৰান আউট হয়। একে সময়তে দলৰ বাকী বলাৰসকলৰ প্ৰদৰ্শনো আছিল উৎকৃষ্ট। এই জয়ৰ জৰিয়তে ভাৰতীয় দলটোৱে শৃংখলাত 2-0ৰ অগতি লাভ কৰিছে। শেষ অভাৰৰ প্ৰথম বলত শেফালীয়ে ৰাবিয়াক পেভিলিয়নৰ বাট দেখুৱায়, যাক ৰান আউট কৰা হৈছিল। তেওঁৰ একাউণ্ট খোলা নাছিল। দ্বিতীয় বলত নাহিদা আক্তাৰে 6 আউট হয়। এটা কেচ দিয়ে হাৰ্লিন ডিউলক। শেফালীৰ ওচৰত হেট্ৰিকৰ সুযোগ পাইছিল যদিও ফাহিমা খাতুনে 0 সেইটো হ'বলৈ নিদিলে। ফাহিমা চতুৰ্থ বল ধৰি কৰিলে। পঞ্চমটো বল বিন্দু আৰু শেষ বল কিন্তু মাৰুফা আক্তাৰ 0 ষ্টাম্প আউট হয়। আপোনালোকক জনাওঁ যে ভাৰতে মহিলা T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্বিতীয়বাৰৰ বাবে এটা অভাৰত 4টা উইকেট দখল কৰা কৃতিত্ব অৰ্জন কৰিছে। 11 বছৰৰ আগতে এনেকুৱা হৈছে। ভাৰতীয় দলটোৱে 2012 চনৰ কলম্বোত শ্ৰীলংকাৰ বিৰুদ্ধে এই কৃতিত্ব অৰ্জন কৰিছিল।